नमस्कार स्टूडियोत मैं जितेने लै एक बिग ब्रेकिंग न्यूज। आगमनीर गड़ेर हाथत नवविवाहित दरा मसिदुर सरकार ड्राग्सह आटक हल आगमनी आरक्षीर हाथत। आगमनी आरक्षीर अभियानत ड्राग्सह एजन सरबराहकारीक आटक 6टा ड्राग्स कन्टेनारर लगते 6.86 ग्राम ड्राग्स उद्धार करे आगमनी आरक्षीये। साहक अरुणोदय असমৰ এই বিশেষ प्रतिवेदन। आगमनी गड़ेहाटत नवविवाहित दरा मसिदुर सरकार ड्राग्सह आटक हल आगमनी आरक्षीर हाथत। आगमनी आरक्षीर अभियानत ड्राग्सह एजन सरबराहकारीक आटक 6टा ड्राग्स कन्टेनार आसिल आरु এই 6टा कन्टेनारते 6.86 ग्राम ड्राग्स आसिल। জানিব পৰা মতে আজি আগমনী গড়েহাট বজাৰত সোণাকুলি পাট দ্বিতীয়ৰ বাসিন্দা মইনাল আলীৰ পুত্ৰ মছিদুৰ চৰকাৰ 6টা ড্ৰাগছ কণ্টেনাৰ সহ আটক হয় আগমনী আৰক্ষীৰ হাতত। জানিব পৰা মতে বহুদিনৰ পৰাই গড়েহাটৰ অত্ৰ অঞ্চলত ড্ৰাগছৰ ৰমৰীয় বেহা চলাই আছিল মছিদুৰ চৰকাৰে। ড্ৰাগছৰ বিৰুদ্ধে গড়েহাটৰ ৰাইজে ড্ৰাগছ বেপাৰীসকলৰ বিৰুদ্ধে চলাব অভিযান আৰু পুলিচে ইয়াৰ লগত সহযোগ কৰি ড্ৰাগছ নিৰ্মূল কৰিব গড়েহাটত। লগতে ড্ৰাগছৰ তীব্ৰ বিৰোধিতা কৰিছে গড়েহাটৰ ৰাইজে। आगमनी पर बिजु राय रिपोर्ट अरुणोदय अहम। আমি খবর পাই গড়াট বজারত আহিলো, আহি দেখা পালো যে 6টা ডিব্বা, এইবিলাক তো নাজানো ডিব্বা না কি কয় এনেকুৱা এটুক কৰি। হ্যাঁ, তা আমার গাঁৱৰে ল'ৰা মইনাল হকৰ পুত্ৰ মছিদুৰ ৰহমান, হ্যাঁ এই আগৰ পৰা কৰি আছে। তাৰ ঘৰতো জনাইছিলোঁ যে তাৰ দেউতা কৈছে যে মোৰ ল'ৰা এইবিলাক নকৰে। তাৰ দেউতাক জনাইছিলোঁ কথাটো। হ্যাঁ, তা আজি প্ৰশাসনে আসি হাতে নাতে ধৰিলে। খবৰ পাই আহিলোঁ দেখিলোঁ, প্ৰশাসনৰ লগত অলপ সহায় সহযোগিতা কৰিলোঁ। হ্যাঁ, পিছত ইয়াৰ আগমনী প্ৰশাসন আহি লৈ গ'ল। আমার এইটুই কথা যে এই ড্রাগস মুক্ত সমাজ লাগে আমাক। পুলিশ প্রশাসন উচিত তদন্ত করি ইয়ার একটা বিহিত ব্যবস্থা লয় যাতে এই সমাজও মই ইয়াত ব্যবস্থা লম। আমার গাঁৱৰ মানুহ ইয়াৰ ব্যবস্থা লম যাতে এইবিলাক নহয় গাঁৱত। এই যে আমার গাঁৱৰ এটা ল'ৰা, তার নাম হল মছিদুৰ সরকার। তার পকেটের পৰা পুলিশে 6টা মান কন্টেনার পালে, এটা মোবাইল নগদ কিছু ধন। হ্যাঁ, ড্রাগস আছে। আজি আমি সোণাকুলি গাঁৱৰ মানুহ, আমার ইয়াত মইনাল হকৰ ল'ৰা মছিদুৰ সরকার আজি 6টা কন্টেনার ড্রাগসর কন্টেনার লৈ পুলিশে হাতে নাতে ধরে। আমি বিচাৰোঁ যে আমাৰ অত্ৰ এলেকাত যাতে এই ধরনের ঘটনা নহয়। আমি সকলোৱে মিলি চেষ্টা কৰিম যাতে এইবিলাকৰ পৰা আমাৰ গাঁওখন সুৰক্ষিত থাকে। পুলিচ আহি এতিয়া লৈ গ'ল ল'ৰাটোক। আমি সাক্ষী হিচাপে আছিলোঁ। আমি তো বিচাৰো এইটো হ'ব নালাগে। আমাৰ ইয়াৰ পৰিবেশটো বেয়াৰ ফালে গৈ আছে, যাতে সকলোৱে সাৱধান হয়, আমি এইটোৱে বিচাৰো। গড়াহাট বাজারে আজকে যে একটা চ্যাংরাটার নাম হইল মসিদুল হক। চ্যাংরাটা এই জায়গায় ড্রাগস নিয়ে ধরা পড়ছে। তাই এগুলো আমরা ধরো রাইজে দেখছি এই জায়গারই চ্যাংরা, আর বাঘের নাম হইল ময়নাল। তাই এগুলো আমরা চাই যে বন্ধ হয়ে যাক। সবাই আমরা চাই যে ঘরে ঘরে সবারই এই জিনিস যেগুলো আছে সবাই জানি বন্ধ হয়ে যায়।